কাৰিমুৰত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ইতিমধ্যে প্ৰকাশ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভেৰিফাই লিষ্ট। তো এইখন লিষ্টত আপোনাৰ নাম আছেনে নাই যদি চাব বিচাৰে তেন্তে নিজৰ হাতত থকা মোবাইল ফোনটো দি 1 ছেকেণ্ডতে চাব পাৰিব। তো কেনেকৈ চাব শিকিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰত কি লিখিব এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। তো ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ বাৰত আপোনালোকে লিখিব LIVELIHOODS লাইভলিহুড ট্ৰেকিং সিস্টেম লিখি আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব, আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে এইখিনি লিখি যেতিয়া সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব লাইভলিহুড ট্ৰেকিং সিস্টেম। তো আপোনালোকক জুম কৰি দেখুৱাই দিলোঁ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে যেতিয়া ক্লিক কৰিব অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকৰ তলত আহিব লাগিব। তো স্ক্ৰল ডাউন কৰি যেতিয়া অকমান তলত আহিব, তলত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে লিখা চাব পাৰিব ভিটেল ষ্টেটিষ্টিক। তো তাৰ তলত লিখা চাব পাৰিব ফাইনেন্সিয়েল ইয়াৰ। তো ফাইনেন্সিয়েল ইয়াৰ যে লিখা আছে তাৰ তলত সিলেক্ট অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গৈ লিখা চাব পাৰিব ফাইনেন্সিয়েল ইয়াৰ 2023-2024। তো এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ডিষ্ট্ৰিক্টৰ আৰু এটা অপশ্যন আহিব। ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি নিজৰ জিলাখনৰ নাম প্ৰথমে সিলেক্ট কৰিব। তাৰপিছত আহিব ব্লকৰ অপশ্যন। তো ব্লকৰ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নামটো ইয়াতে সিলেক্ট কৰি দিব। তো ব্লকৰ নামটো যেতিয়া সিলেক্ট কৰি দিব, সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব গাঁও পঞ্চায়তৰ অপশ্যন। তো গাঁও পঞ্চায়তৰ অপশ্যনত ক্লিক কৰি নিজৰ গাঁও পঞ্চায়তৰ নামখন ইয়াতে সিলেক্ট কৰি দিব। তো আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামটো সিলেক্ট কৰাৰ পিছত আহি যাব ভিলেজৰ অপশ্যন। তো ভিলেজ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি নিজৰ গাঁৱৰ নামখন ইয়াতে প্ৰথমে সিলেক্ট কৰিব। তো গাঁৱৰ নামখন সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহি যাব সেল্ফ হেল্প গ্ৰুপ। তো আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিলে সেল্ফ হেল্প গ্ৰুপ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহি আপোনালোকে নিজৰ গোটৰ নামটো ইয়াতে প্ৰথমে বিচাৰি চাব। তো বিচাৰি চাই পেলাই আপোনালোকে নিজৰ গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকমান তলত লিখা চাব পাৰিব সাৰ্চ। তো সাৰ্চ যে লিখা আছে সাৰ্চ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো আপোনালোকক জুম কৰি দেখুৱাই দিলোঁ, আপোনালোকে সাৰ্চ অপশ্যনত ক্লিক কৰিব। সাৰ্চ অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ গোটত যিকেইজন সদস্য জড়িত হৈ আছে গোটেইকেইজন সদস্যৰ নাম ইয়াতে আহি যাব। তো এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে, লগতে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, তেন্তে নিঃসন্দেহে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব টকা। তেনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি আত্মসহায়ক গোটৰ মহিলাসকলৰ ভেৰিফাই লিষ্টখন চাই ল'ব। তো আজি ইমানেই।